টুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰে তেজ পান কৰে। ইয়াত যি বলি বিধান দিয়া হয় সেই বলিৰ তেজ টুক্ৰেশ্বৰী দেৱালয়ৰ বান্দৰে পান কৰে। টুক্ৰেশ্বৰী দেৱালয়ৰ ৰজা বান্দৰে প্ৰসাদ গ্ৰহণ নকৰালৈকে আন বান্দৰেও প্ৰসাদ গ্ৰহণ নকৰে। টুক্ৰেশ্বৰীত যিটো প্ৰজাতিৰ বান্দৰ আছে ইয়াতে সমাজ পাতি বাস কৰে। এই টুক্ৰেশ্বৰী দেৱালয়ত ৰজা প্ৰথা আছে। মানুহে পাতি দিয়া বান্দৰৰ ৰজাজনক সেই বান্দৰ সমাজখনে ৰজা হিচাপে মানি লয়। আৰু ৰজানো কেনেকৈ পাতে? পূৰ্বৰ ৰাজ অভিষেক যি ব্যৱস্থা আছিলে, নতুনকৈ যুৱৰাজে যেতিয়া ৰজাৰ আসনত বহিবলগীয়া হয়, আগদিনা অধিবাস হয়, সেইদৰে ইয়াতো আগদিনাখন অধিবাস হোৱা হয়, অধিবাসৰ ব্যৱস্থা কৰা হয়। আৰু এটি খেৰৰে বান্দৰ সদৃশ এটি পুতলিকা প্ৰস্তুত কৰি তাক অধিবাস হিচাপে পূজা কৰা হয়। আৰু পিছদিনাখন অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজ আয়তী, নামতী, শংখধ্বনি, উৰুলি, দবা, শংখ, কাহৰ শব্দত ইয়াত ৰজা নিৰ্বাচন কৰা হয়। ৰজানো কেনেকৈ নিৰ্বাচন কৰে? টুক্ৰেশ্বৰী দেৱালয়ৰ একেবাৰে টিঙত থকা মূল মন্দিৰটোত পুৰোহিতে পূজা নিবেদন কৰাৰ পিছত সেই পূজাৰ প্ৰসাদ পূৰ্বতে সোণৰ বাতিত আছিল আৰু এতিয়া ৰূপৰ বাতিত বান্দৰ সমাজলৈ আগবঢ়াইছে। যিগৰাকী বান্দৰে আহি সেই বাতিটোৰ প্ৰসাদ গ্ৰহণ কৰিব, সেইগৰাকী বান্দৰকে ফুলৰ মালা, সেন্দুৰৰ ফুট, গামোচা আদি পিন্ধাই তেখেতক সেইদিনাখনৰ পৰা ৰজা হিচাপে স্বীকৃতি দিয়া হয়। শতিকাত যেতিয়া টুক্ৰেশ্বৰী দেৱালয়খন প্ৰতিষ্ঠা হৈছিল, তেতিয়াই পাহাৰৰ টিঙত ৰজা কুমুদ নাৰায়ণে ইটাৰে তাত মন্দিৰ এটা নিৰ্মাণ কৰিছিল। আৰু সেই মন্দিৰটো নিৰ্মাণ কৰিছিল প্ৰমোদ নাথ নামৰ এগৰাকী ঠিকাদাৰৰ হতুৱাই সেই মন্দিৰটো তাত নিৰ্মাণ কৰাইছিল। সেই মন্দিৰটো 1897 চনৰ বৰ ভূঁইকঁপত বিধ্বস্ত হোৱা 1905 চনত আজি যি টুক্ৰেশ্বৰী দেৱালয়ৰ ওপৰত ধাতু নিৰ্মিত যিটো মন্দিৰ আছে, এই মন্দিৰটো নিৰ্মাণ কৰাই দিছিল। আৰু সেই 1905 চনত নিৰ্মাণ কৰা মন্দিৰটোৰ ভিতৰতে দেৱীৰ যিটো অংগ বাম জংঘা বা বাওঁ উৰুটো পৰিছিল। আৰু সেই মন্দিৰটোৰ গাতে লাগি আছে জিভাৰ অংশ। এই দুটা অংশৰ উপৰিও এই প্ৰকাণ্ড হিংসতাৰ মাজত এটি মহাদেৱৰ ভৰিৰ খচ দেখিবলৈ পোৱা যায়। যেতিয়াই মহাদেৱে দশদিশ ভ্ৰমি ফুৰিছিল সতীৰ দেহ কান্ধত লৈ, আৰু এই টুক্ৰেশ্বৰী দেৱালয়তো সেই ভৰিৰ খাজটো পৰিছিল, তাৰ চিনটো আজিও ইয়াত সংৰক্ষিতভাৱে ৰখা হয়।